মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্ন কাকতৰ MCQ আলোচনাৰ আজি 40 নম্বৰ প্ৰশ্নটি আলোচনা কৰিবলৈ আহিছোঁ। ইতিমধ্যে ইয়াৰ আগৰ প্ৰশ্নসমূহৰ আমি আলোচনা এটা সৰু সৰু ভিডিঅ' ৰূপত প্লেলিষ্টত আপলোড কৰি ৰখা হৈছে। তোমালোকে প্লেলিষ্টত গৈ সেই ভিডিঅ'সমূহ চাই ল'বা আৰু তাত যদি কিবা ডাউট থাকে তেন্তে কমেণ্ট যোগে জনাবা। এতিয়া আজিৰ প্ৰশ্নটিৰ মাজলৈ যাওঁ। তলৰ কোনবোৰ দ্বিঘাত সমীকৰণে বাস্তৱ মূল দিয়ে? প্ৰথম x² - 2√3x + 9 = 0। সেকেন্ড 3x² - 4√3x + 4 = 0 আৰু থাৰ্ডটো হৈছে x² + x + 1 = 0। এই তিনিটা সমীকৰণ দিছে আৰু সুধিছে এই তিনিটা দ্বিঘাত সমীকৰণৰ বাস্তৱ মূল কোনকেইটাই দিয়ে? অপশ্যন এ 1 আৰু 2, অপশ্যন বি 2 আৰু 3, অপশ্যন চি 1 আৰু 3 আৰু অপশ্যন ডি কেৱল 2। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ দ্বিঘাত সমীকৰণ পাঠত এই প্ৰশ্নটি তোমালোকে পাবা। ইয়াৰ আগৰ আমি এটা ভিডিঅ'ত দ্বিঘাত সমীকৰণৰ বাস্তৱ মূলৰ ওপৰত আমি আলোচনা কৰিছিলোঁ। তোমালোকে সেই আগৰ ভিডিঅ' যি প্ৰথমৰ পৰা চাই আহিছা তেওঁলোকে নিশ্চয় এইটো প্ৰশ্ন সহজতে কৰিব পাৰিবা। আমি আদৰ্শ দ্বিঘাত সমীকৰণ বুলি ক'লে ax² + bx + c = 0 এই সমীকৰণটোক বুজোঁ। এই সমীকৰণটোত বাস্তৱ মূলৰ নিৰ্ণয় কৰিবৰ কাৰণে b² - 4ac ৰ মান নিৰ্ণয় কৰা হয়। b² - 4ac ইয়াক ভেদ নিৰূপক বুলিও কোৱা হয়। গতিকে b² - 4ac ৰ মান যদি শূন্যতকৈ ডাঙৰ হয় তেন্তে সমীকৰণটোৰ যি দুটা মূল হ'ব, মূল দুটা বাস্তৱ হ'ব, দুটা স্পষ্ট বাস্তৱ মূল থাকিব। যদি b² - 4ac ৰ মানটো শূন্য হয় তেন্তে সেই সমীকৰণটোৰ বাস্তৱ মূল দুটা সমান হ'ব, মানে মূল দুটা বাস্তৱ হ'ব আৰু দুইটা মূল সমান হ'ব। আৰু 3 নম্বৰ পইণ্টটোত কৈছে যদি b² - 4ac অৰ্থাৎ ভেদ নিৰূপকটোৰ মান যদি শূন্যতকৈ সৰু হয় তেন্তে সেই সমীকৰণৰ কোনো বাস্তৱ মূল নাথাকে। আজিৰ প্ৰশ্নটোত কৈছে যে বাস্তৱ মূল থাকিব, ইয়াৰ সমান বা অসমানৰ কথা কোৱা নাই। গতিকে 1 বা 2 এই দুটা পইণ্টৰ কোনোবা এটা হ'লেই হ'ব। প্ৰথম সমীকৰণটো হৈছিলে x² - 2√3x + 9 = 0। এই সমীকৰণটোত x² সহগটো হৈছে a, x ৰ সহগটো b আৰু আনটো ধ্ৰুৱক পদটো c। তেন্তে b² - 4ac ৰ মান কেনেকৈ নিৰ্ণয় কৰিম? x ৰ সহগ হৈছে -2√3, গতিকে -2√3² - 4a মানে হৈছে x² সহগ 1 আৰু c মানটো হৈছে 9। গতিকে -ক কৰিলে মাইনাছে প্লাছ হৈ গ'ল, 2ক স্কুৱাৰ কৰিলে 4 হ'ল, √3ক স্কুৱাৰ কৰিলে 3 হ'ল। গতিকে 4 × 3 = 12 বিয়োগ 4 × 9 = 36, 12 বিয়োগ 36 মানে -24। এতিয়া -24টো কি হয়? শূন্যতকৈ সৰু হয়। যদি শূন্যতকৈ সৰু হয় তেন্তে আমি ইতিমধ্যে পাই আহিছিলোঁ b² - 4ac ৰ মানটো যদি <0 হয় তেতিয়াহ'লে কোনো বাস্তৱ মূল নাথাকে। গতিকে এই সমীকৰণটোৰ x² - 2√3x + 9 = 0 এই সমীকৰণটোৰো কোনো বাস্তৱ মূল নাথাকিব। বুজি পাইছানে? বাস্তৱ মূল থাকিবলৈ হ'লে কি হ'ব লাগিব? b² - 4ac ৰ মানটো হয়তো 0 নতুবা 0তকৈ ডাঙৰ হ'ব লাগিব। দ্বিতীয় সমীকৰণটো চাওঁ। দ্বিতীয় সমীকৰণটো হৈছে 3x² - 4√3x + 4 = 0। ইয়াত b² - 4ac, b² মানটো হ'ব -4√3²। মাইনাছক স্কুৱাৰ কৰিলে প্লাছ হৈ গ'ল, 4ক স্কুৱাৰ কৰিলে 16 হ'ল, √3ক স্কুৱাৰ কৰিলে 3 হ'ল, -4ac 4টো ফৰ্মুলা 4টো আহিলেই, a মানটো হৈছে 3 আৰু c মানটো হৈছে 4, যিটো ধ্ৰুৱক পদ সেইটো হৈছে c ৰ মান। গতিকে 16 × 3 মানে 48 মাইনাছ 4 × 3 × 4 মানে 48, 48 - 48 = 0।
ইয়াৰ দ্বাৰা আমি কি বুজি পালোঁ যেতিয়া বি স্কোৱাৰ মাইনাছ 4ac মানটো শূন্য হ'ল তেন্তে বাস্তৱ মূল আছে আৰু দুটা সমান বাস্তৱ মূল আছে গতিকে আমাক সমান বা অসমানৰ কথা যিহেতু কোৱা নাই প্ৰশ্নত কেৱল বাস্তৱ মূলৰ কথা সুধিছে তেন্তে এই সমীকৰণটো এটা শুদ্ধ সমীকৰণে হ'ব এই দ্বিঘাত সমীকৰণটোৰ মানে 3x² - 4√3x + 4 = 0 এই দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূল থাকিব এতিয়া আমি 3 নম্বৰ সমীকৰণটোলৈ যাওঁ এই সমীকৰণটো হৈছে x² + x + 1 = 0 b² - 4ac মানটো নিৰ্ণয় কৰিব লাগে b মানটো হৈছে 1 গতিকে 1² মানে হৈছে 1 - 4 ফৰ্মুলাৰ 4 ac x² মানটো x² সহগটো হৈছে a আৰু ধ্ৰুৱক পদটো হৈছে c গতিকে a আৰু c মান 1 হ'ব গতিকে 1² মানে 1 - 4 * 1 * 1 মানে 4 গতিকে 1 - 4 = -3 যেটো <0 হয় গতিকে যেহেতু b² - 4ac মানটো শূন্যতকৈ সৰু হৈছে গতিকে বাস্তৱ মূল নাথাকে গতিকে আমি আজিৰ এই প্ৰশ্নটোত যি তিনিটা দ্বিঘাত সমীকৰণ পালোঁ এই দ্বিঘাত সমীকৰণ তিনিওটাৰ ভিতৰত কেৱল 2 নম্বৰৰ যিটো দ্বিঘাত সমীকৰণ সেই 2 নম্বৰ দ্বিঘাত সমীকৰণটোৰহে বাস্তৱ মূল থাকিব তাৰ বাদে প্ৰথম আৰু তৃতীয় এই সমীকৰণ দুটাৰ কোনো বাস্তৱ মূল নাথাকিব বাস্তৱ মূল নথকাৰ চৰ্তটো কি আছিলে b² - 4ac <0 তেতিয়া কোনো বাস্তৱ মূল নাথাকে b² - 4ac > 0 বা = 0 হ'লে বাস্তৱ মূল থাকিব গতিকে আজি প্ৰশ্নটোৰ শুদ্ধ অপচন হ'ব অপচন ডি কেৱল 2 ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে প্ৰশ্নটিৰ উত্তৰ কিদৰে কৰিব লাগে সেয়া নিশ্চয় বুজি পাইছা তোমালোকৰ যদি বুজাত কিবা অসুবিধা হৈছে তেন্তে কমেন্ট যোগে জনাবা মই তোমালোকৰ ডাউটসমূহ ক্লিয়াৰ কৰিবলৈ যত্ন কৰিম তোমালোকৰ বাবে 41 নম্বৰ প্ৰশ্নটি হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ পৰৱৰ্তী ভিডিঅ'ত এই প্ৰশ্নটিৰ সমাধান আমি লৈ আহিম তেতিয়ালৈকে তোমালোকে নিজে এই প্ৰশ্নটি কৰিবলৈ যত্ন কৰা আৰু ইয়াৰ উত্তৰ কি হয় মোলৈ কমেন্ট যোগে জনাবা তোমালোকে কমেন্টত কেৱল a b c d অপচনটো শুদ্ধ অপচনটো লিখি দিলেই হ'ব ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইমান সময় ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি চেনেলটোলৈ আজি প্ৰথমবাৰৰ কাৰণে আহিছা তেন্তে সাবস্ক্ৰাইব কৰি ল'বা লাইক কৰিবা আৰু কমেন্ট কৰিবা তোমালোকৰ বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এই ধৰণৰ MCQ সমূহ সহজতে কৰিব পাৰে পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ